চিনেমাৰ আৰম্ভণিতে আমি স্কাই নামৰ এজন অসাধাৰণ ৰান্ধনীক দেখিবলৈ পাওঁ। স্কাইয়ে ইমানেই সোৱাদ খানা বনায় যে মানুহে বহু দূৰ দূৰণিৰ পৰা তেওঁৰ খানাৰ সোৱাদ ল'বলৈ আহে। তেওঁৰ ৰেষ্টুৰেণ্ট ইমানেই জনপ্ৰিয় যে মানুহে খানা খাবলৈ দীঘলীয়া শাৰীত থিয় হৈ অপেক্ষা কৰে আৰু প্ৰায়ে মিডিয়াৰ মানুহেও তেওঁৰ সাক্ষাৎকাৰ ল'বলৈ আহে। দৰাচলতে স্কাইয়ে খানা বনাওঁতে পুৰণি আৰু পৰম্পৰাগত প্ৰযুক্তি ব্যৱহাৰ কৰে, যাৰ বাবে তেওঁৰ খানাৰ সোৱাদ অতি বেলেগ হয়। তেওঁৰ পাচলি কটাৰ ষ্টাইল আৰু ৰন্ধন কলা দেখি সকলোৱে আচৰিত হয়। কিন্তু স্কাইয়ে ইমান ভাল এজন চেফ হোৱাৰ আঁৰত স্কাইৰ এটা বৰ দুখ লগা অতীত আছে, যিটো আমি ফ্লেশ্ববেকত দেখিবলৈ পাওঁ। সৰুৰে পৰা স্কাইৰ খানা বনোৱাৰ চখ আছিল আৰু তেওঁৰ দেউতাক মিষ্টাৰ কু এজন বৰ ভাল ৰান্ধনী আছিল। যেতিয়া স্কাইৰ বয়স 10 বছৰ আছিল তেতিয়া দেউতাকে তাক খুব গালি পাৰিছিল। তেওঁ কৈছিল, তুমি ইমান ডাঙৰ হ'লা তথাপিও নুডলছ বনাব নাজানা, তুমি কেতিয়াও এজন ভাল চেফ হ'ব নোৱাৰা। তাৰ পাছত নিজৰ কেৰিয়াৰ গঢ়িবলৈ মিষ্টাৰ কুৱে সৰু ল'ৰা স্কাইক অকলশৰীয়া কৰি এৰি থৈ গুচি যায়। স্কাইয়ে দেউতাকলৈ বহু সময় অপেক্ষা কৰিলে, কিন্তু তেওঁ কেতিয়াও উভতি নাহিল। দেউতাকে এৰি যোৱাৰ পাছত স্কাই বৰ অকলশৰীয়া হৈ পৰিল আৰু সেইদিনাই শপত ল'লে যে সি এদিন পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ৰান্ধনী হৈ দেখুৱাব। বৰ্তমান সময়ত দেখুওৱা হয় যে স্কাইৰ দেউতাক চীনৰ এজন ডাঙৰ মাষ্টাৰ চেফ হৈ পৰিছে। তেওঁ বহুতো সন্মান লাভ কৰিছে আৰু চীনত তেওঁক গড অফ কুকিং বুলি কোৱা হয়। কিন্তু ইমান বছৰৰ পাছতো তেওঁ কাকোৱেই কোৱা নাই যে তেওঁৰ এটা ল'ৰাও আছে। এনেকুৱা স্বভাৱৰ বাবে স্কাইয়ে দেউতাকক বৰ ঘৃণা কৰে। সঁচাকৈয়ে কেনেকুৱা দেউতাকে নিজৰ কেৰিয়াৰৰ বাবে সৰু ল'ৰাক এৰি থৈ যায়। এদিন যেতিয়া মিডিয়াই স্কাই ৰেষ্টুৰেণ্টত খানাৰ ৰিপৰ্ট ল'বলৈ আহে, তেতিয়া স্কাইয়ে কয় যে তেওঁৰ বাবে সকলো গ্ৰাহক সমান, গতিকে তেওঁলোকেও শাৰী পাতিব লাগিব। তেনেতে এজন মানুহে শাৰী ভাঙি জোৰকৈ ভিতৰলৈ সোমাই আহে। স্কাইয়ে তেওঁক ভাড়া দিয়াত মানুহজনে খঙত কয় যে ঋণ বেচনৰ বাবে তোমাৰ এই ৰেষ্টুৰেণ্ট কেইমাহমানৰ বাবে বন্ধ কৰি দিয়া হ'ব আৰু মই তোমাক ইয়াৰ পৰা উলিয়াই দিম। এই কথা শুনি স্কাইয়ে তেওঁক ৰেষ্টুৰেণ্টৰ পৰা বাহিৰ কৰি দিয়ে। আনহাতে আমি পল নামৰ এজন বিখ্যাত আৰু ধুনীয়া চেফক দেখিবলৈ পাওঁ। পলে কেৱল ৰাজকীয় পৰিয়ালৰ বাবেহে খানা বনায়। তেওঁৰ গাৰ্লফ্ৰেণ্ড মায়ো তেওঁৰ সহকাৰী। ফ্ৰান্সৰ ৰাজকীয় পৰিয়ালৰ পলৰ খানাত বৰ সন্তুষ্ট, কিন্তু যেতিয়া এটা ডাঙৰ কোম্পানীয়ে পলক কামৰ অফাৰ দিয়ে, পলে সেয়া প্ৰত্যাখ্যান কৰে, কাৰণ পলে তাৰ দেউতাকৰ সপোন পূৰণ কৰিবলৈ চীনত এখন নিজা ৰেষ্টুৰেণ্ট খুলিব বিচাৰে। পল চীনলৈ আহে আৰু বজাৰলৈ গৈ আটাইতকৈ ডাঙৰ মাছটো বিচাৰে। দোকানীজনে পলক কয় যে ডাঙৰ মাছ নাই, কিন্তু অলপ পাছত স্কাই সেই দোকানলৈ আহোঁতে দোকানীয়ে লুকুৱাই থোৱা ডাঙৰ মাছটো উলিয়াই দিয়ে, কাৰণ স্কাই তেওঁৰ সদায় অহা গ্ৰাহক। পলে সেইটো দেখি খং কৰে আৰু দোকানীজনে উপায় নাপাই মাছটো আধা আধা কাটি দুয়োকে দিয়ে। ইয়াৰ পাছত পলে ভৰ ধুমধামেৰে স্কাই ৰেষ্টুৰেণ্টৰ ঠিক সন্মুখতে নিজৰ ৰেষ্টুৰেণ্ট খোলে। পলৰ ৰেষ্টুৰেণ্টৰ সাজ সজ্জা বৰ ধুনীয়া হোৱাৰ বাবে সকলো গ্ৰাহক তালৈ যাবলৈ ধৰে। তেতিয়া স্কাইৰ বন্ধুৱে ঘোষণা কৰে যে আজি তেওঁলোকক তাত 50% ৰেহাই অৰ্থাৎ ডিছকাউণ্ট দিয়া হ'ব। এই কথা শুনি সকলো গ্ৰাহক আকৌ স্কাইৰ ফালে দাপলি মেলে। ইয়াৰ পাছত দুয়োটা পক্ষৰ মাজত তৰ্কাতৰ্কি হয় আৰু মানুহে দাবী কৰে যে দুয়োৰে মাজত এটা প্ৰতিযোগিতা হ'ব লাগে। ৰাইজৰ দাবীত ৰাস্তাৰ মাজতে দুয়োৰে মাজত মাছ কটাৰ প্ৰতিযোগিতা আৰম্ভ হয়। পলে বৰ নিখুঁতভাৱে মাছ কাঁইটবোৰ এটা এটাকৈ উলিয়াই দিয়ে, আনহাতে স্কাইয়ে বৰ দ্ৰুতগতিৰে আৰু আচৰিত ধৰণে মাছৰ ছালখন মঙহৰ পৰা বেলেগ কৰি দিয়ে। দুয়োৰে দক্ষতা দেখি সকলোৱে হাত তালি বজায়। এই ঘটনাৰ পাছত দুয়োকে আন্তঃৰাষ্ট্ৰীয় ৰন্ধন প্ৰতিযোগিতাত ভাগ ল'বলৈ নিমন্ত্ৰণ জনোৱা হয়। পলে এটা ইণ্টাৰভিউত কয় যে চীনৰ মানুহে এতিয়াও পুৰণি কালত আছে আৰু সি আধুনিক খানা শিকাবলৈ আহিছে। এই কথাত স্কাইৰ ভৰ খং উঠে। আনহাতে মিষ্টাৰ কুৱেও ইণ্টাৰভিউত কয় যে তেওঁৰ কোনো ল'ৰা নাই। এদিন পলৰ গাৰ্লফ্ৰেণ্ড মায়োৱে স্কাইক ডিনাৰৰ বাবে মাতি পঠিয়ায়। তাত স্কাইয়ে পলক চেলেঞ্জ কৰে। পলে একোটা খানা আধুনিক পদ্ধতিৰে স্কাইতকৈ জল্দি বনাই দিয়ে। স্কাইয়ে পলৰ খানাৰ সোৱাদ লৈ মনে মনে মানি লয় যে পল সঁচাকৈয়ে এজন ভাল চেফ। স্কাইক সৰুতে ডাঙৰ দীঘল কৰা মিষ্টাৰ হং স্কাইৰ দেউতাকৰ বন্ধু। মিষ্টাৰ হঙৰ জৰিয়তে দেউতাকে স্কাইক লগ কৰিবলৈ মাতি পঠিয়ায়। দেউতাকক দেখি স্কাই আচৰিত হয়। মিষ্টাৰ কুৱে অহংকাৰেৰে কয়, মই এজন সফল মানুহ, কিন্তু তুমি এটা সৰু গলিৰ চেফ, আগতে নিজকে প্ৰমাণ কৰা। স্কাই উত্তৰ দিয়ে, সফল হ'বলৈ নিৰ্দয় হোৱাৰ দৰকাৰ নাই, মই এই সৰু গলিৰ পৰাই বিশ্বৰ শ্ৰেষ্ঠ হৈ দেখুৱাম। প্ৰতিযোগিতা আৰম্ভ হয়। স্কাইয়ে পুৰণি পদ্ধতিৰে আৰু পলে আধুনিক পদ্ধতিৰে খানা বনায়। দুয়োৰে খানা সমান সোৱাদ হয়, কিন্তু বিচাৰকে পলক বিজয়ী ঘোষণা কৰে, কাৰণ পলে নিৰ্দিষ্ট সময়ৰ আগত খানা বনাইছিল। হাৰি যোৱাৰ বাবে স্কাই বৰ দুখিত হৈ পৰে আৰু গলত সোমাই থাকে। তেতিয়া মিষ্টাৰ হঙে তাক বুজায় যে হাৰিলেই জীৱন শেষ হৈ নাযায়। ইফালে পলৰ লগত মায়ো আৰু পাৰ্টনাৰবোৰে তাৰ লগত বিশ্বাসঘাতকতা কৰে। মায়োৱে সকলোৰে আগত পলৰ এটা ডাঙৰ গোপন কথা ফাদিল কৰে। পলৰ জিভাৰ সোৱাদ লোৱাৰ ক্ষমতা নাই, সি কেৱল কিতাপ পঢ়িহে খানা বনায়। মায়োৱে তাক এৰি দিয়ে আৰু পলৰ ৰেষ্টুৰেণ্টৰ পৰা খেদি দিয়ে। দুখত ভাগি পৰা পলক স্কাইয়ে ৰাস্তাত মদ খাই থকা অৱস্থাত লগ পায়। পলে নিজৰ সকলো সঁচা কথা স্কাইক কয়। স্কাইয়েও পলক কয় যে সেই বিখ্যাত মিষ্টাৰ কু আচলতে তাৰ দেউতাক।
দুখৰ সমভাগী হৈ দুয়ো বন্ধু হৈ পৰে আৰু একেলগে দেউতাকৰ পুষ্টৰ বটল মাৰি নিজৰ খং উজাৰে কাহিনীৰ আৰম্ভণিতে দেখা পোৱা সেই বেয়া মানুহজনে পলৰ পাৰ্টনাৰৰ সৈতে মিলি স্কাই ৰেষ্টুৰেণ্টখন কিনি লয় আৰু ভাঙিবলৈ ধমকি দিয়ে তেতিয়া স্কাই আৰু পলে একেলগে তেওঁলোকৰ বিৰুদ্ধে থিয় দিয়ে পলে তাৰ পুৰণি পাৰ্টনাৰক এটা গোচা মাৰি নাক ভাঙি দিয়ে দুয়ো বন্ধুৱে মিলি প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই স্কাইয়ে পলক সোৱাদ ল'বলৈ আৰু পৰম্পৰাগত খানা বনাবলৈ শিকায় আৰু পলে স্কাইক আধুনিক টেকনিক শিকায় তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সকলোকে হৰুৱাই ফাইনেলত প্ৰৱেশ কৰে কিন্তু ফাইনেলত মিষ্টাৰ কুৰ বিৰুদ্ধে এজনেহে যাব পাৰিব পলে সুযোগটো স্কাইক দিয়ে যাতে ই দেউতাকৰ সন্মুখত নিজকে প্ৰমাণ কৰিব পাৰে ফাইনেলত মিষ্টাৰ কুৱে এটা বৰ পেঞ্চি আৰু ধুনীয়া ডিছ বনায় কিন্তু স্কাইয়ে কোনো ডাঙৰ খানা নবনায় সি সেই সাধাৰণ নুডলছ বনায় যিটো সি সৰুতে বনাব নোৱাৰাৰ বাবে দেউতাকে তাক এৰি গৈছিল স্কাইয়ে নুডলছৰ বাতিটো বিচাৰকক নিদি পোনে পোনে দেউতাকৰ আগত দিয়ে মিষ্টাৰ কুৱে এই নুডলছ খাই আৱেগিক হৈ পৰে আৰু চকুৰ পানী ওলাই আহে তেওঁ বুজি পায় যে তেওঁৰ ল'ৰাই আজি ইমান ভাল খানা বনাইছে স্কাইয়ে দেউতাকক কয় মই কেৱল আপোনাক দেখুৱাব বিচাৰিছিলোঁ যে মই পাৰোঁ সেই বুলি কৈ স্কাই গুচি আহে আৰু তাত স্কাইৰ ভাৱে জিকাতকৈ দেউতাকৰ ওচৰতে নিজক প্ৰমাণ কৰাটোহে বেছি দৰকাৰী আছিল শেষত দেখুওৱা হয় যে মিষ্টাৰ হঙে স্কাই ৰেষ্টুৰেণ্টখন কিনি লৈছে আৰু সেয়া বঙাৰ পৰা ৰক্ষা কৰিছে ৰেষ্টুৰেণ্টখনৰ 30 বছৰ পূৰ্তি পালন কৰা হয় এতিয়া স্কাই আৰু পল দুই একেলগে হৈ ৰেষ্টুৰেণ্ট চলায় সকলোৱে মিলি সুখেৰে খানা খাই চিনেমাখনৰ অন্ত পৰে যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই ৰাখক যাতে নতুন ভিডিঅ' পাই থাকে